हेलो गाइस की खबर रफिकुल ब्लगले সকলোকে স্বাগতম জনাই আজি অন্য এটা নতুন ব্লগ লৈ আহিছোঁ। আজি আছিল আমি ভূঞাবাৰী চাই লওক ভূঞাবাৰী জাকিৰ হুছেইনৰ যিটো ধুম কৰিলে আমাৰ আছে বৰ্তমান আমাৰ আনিছেই ফুলতীয়াৰ পৰা জালাল থকা মহটো জাকিৰ হুছেইনৰ ঘৰত কেনেকুৱা হৈ আছে কি মজা হৈ আছে আপোনালোকে চাব সম্পূৰ্ণ ভিডিঅ'টো চাব স্কিপ নকৰাকৈ যদি ভাল পায় লাইক শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো ৰাইজৰ মানে যি বহুতে কমেণ্ট কৰি আছে জাকিৰ হুছেইনৰ মহটো দুখাবা এই আজি ইমান মই ইয়াৰ পৰা আহিছোঁ জাকিৰ হুছেইনৰ ঘৰত বহুত দূৰ হয় কিন্তু তথাপি আপোনালোকৰ কাৰণে এইটো মহটো চাব সম্পূৰ্ণ ভিডিঅ'টো স্কিপ নকৰাকৈ চাব বলক আজি দেৰি নকৰি সম্পূৰ্ণ ভিডিঅ'টো আৰম্ভ কৰোঁ জাকিৰ হুছেইন ভূঞাবাৰীৰ দেখিছে এইটো মহটো ফাইনেলি চাই লওক জাকিৰ হুছেইন ভূঞাবাৰী সুন্দৰ এটা ধুম কৰিলে মই চাই লওক বহুত দিনৰ পাছত আহিছোঁ আমি ভূঞাবাৰী বৰ্তমান ফাৰ্ষ্ট এইবাৰহে আহিছোঁ ভূঞাবাৰী আগে পিছে আহি পোৱা নাই দেই চাই লওক মহটো আগৰ মালিকজন আছিল গমেই পায় আপোনালোকে কাৰ মহ আছিলে সুন্দৰ ঠাণ্ডা মহ চাই লওক জাকিৰ হুছেইন ভূঞাবাৰী সুন্দৰ এটা মহ চাচা যোৱা বছৰ আনিছিলে ন মহটো যোৱা বছৰ তাৰ আগৰ বছৰ ঈদত ৰোজা ঈদত যোৱা ঈদত ন সৰু ঈদৰ পিছত তাকে মহটো চাচা আপুনি কিমানত আনিছিলে মহটো 235 যোৱা বছৰটো এই বছৰহে আপুনি জোতাব আপোনাৰ হাতত পৰিছে মালিকে কি কৰে নাই ৰাইজৰ আশীৰ্বাদত ভাল যুঁজিব মহটো আপুনি মজা কৰি ৰাখিছে বা মহটো কালাৰটো চাই লওক কি সুন্দৰ হৈ আছে মহটো কালাৰ পুৰা বগা হৈ গৈছে মহটো আচ্ছা মহটো যে ৰাখি আছে মহটো আপোনাৰ কেনেকুৱা লাগিছে ভালে লাগিছে এনে ভাল ন ঠাণ্ডা নে মহটো পুৰা উৎপাত কৰে সেইটো আগৰ পৰা উৎপাত কৰে বাৰু মহ দেখা পালেহে এনেতো মানুহৰ কাৰণে বহুত ঠাণ্ডা কিন্তু বহুত সজা আছে চাই লওক আমাৰ সৰু সৰু নাতিবিলাকে গৈ পেলাই লাগি থাকে অঁ একো নকয় চাই লওক কি সজা মহটো আগতো চাচা আগত যে যিটো মহ আছিলে লালমিয়াৰ পৰা অনা সেইটোতো বেচিলে সেইটো কিমানত বেচিছে 3.5 লাখত ন চাই লওক সেইটো আগৰটো বেচিছিলে এইবাৰ 3.5 লাখত ইয়াৰ ইয়াৰ চেহেৰাটো অলপ আগতকৈ এতিয়া বহুত হৈ গ'ল বহুত উন্নত হৈছে আগতকৈ চাওক চেহেৰাটো কেনে আছে আপোনালোকে কমেণ্ট কৰি জনাব আগত কেনেকুৱা আছিল এতিয়া বৰ্তমান কেনেকুৱা হৈছে চাই লওক মহটো পূৰা সুন্দৰ হৈ আছে মহটো কালাৰটো কি মজা হৈছে মুগা কালাৰ এইবছৰ চাই লওক কি সুন্দৰ এটা ধুম কৰিলে মহ ভূঞাবাৰী ৰুম আহিব এতিয়া কাতি মাহলৈ আহি যাব আপোনাৰ চাচা অহা বছৰ ক'ত নিব বুলি প্ৰথম ভাবিছে আপুনি প্ৰথম 1 তাৰিখে ক'ত নিম বুলি ভাবিছে বৈদ্যবাৰীতে লৈ যাব আহতগুৰিত অঁ তাৰপিছতো ভাবিব আৰু এনেতো 12 বজীয়া আছেই জালুগুটি আছে চালক প্ৰথম বৈদ্যবাৰীতে দেখা পাব মহটো আহতগুৰিত নাপায় বাৰু নিজৰ ফিল্ড আছে ইয়াতে বৰি বন্ধা আছে তাৰপিছত আপোনাৰ বৈদ্যবাৰী আছে দুখন আছে ঠিকে আছে দিয়ক জোখৰে আছে চাচা বুজিছে অঁ নাই আগতকৈ অলপ ওখ হৈছে আগত অলপ চাপৰ আছিলে মহটো অঁ চাপৰ মানে আমি ওখহে পাইছোঁ যোৱা বছৰ যেনেকুৱাটো পাইছোঁ এই বছৰ অলপ ওখহে হৈছে 2-4 আঙুলিমান
সুন্দৰ মহটো চালক ধুম গ'লে আমাৰ জাকিৰ হুছেইন ভূঞাবাৰী শিংটো অলপ হেৰি হৈছে দিয়ক শিংটো বাঢ়িছে এই যোৱা বছৰ ধানবিলাক যোৱাই নাই যোৱা বছৰ কালকৈ যোৱাইছিলে বাৰু নন্দ ডেকা তাত তোলা ডাঙৰ মূৰটোৰ লগত তাৰপিছততো আৰু ক'ত যুঁজালে এইটো গম পোৱা নাই আৰু চোৱাই নাই অঁ ক'ত ক'ত যুঁজালে আপোনালোকে যদি দেখিছে এই মহটো যুঁজ আপোনালোকক জনাব বাৰু মই বৰ্তমান আহতগুৰিতে দেখা পাইছিলোঁ মহটো যুঁজটো এই কোলাটো যুঁজাইছিল এইটোক আহতগুৰিত যুঁজাইছিল ইয়াক অঁ ভয় হাজৰিকাটো তাৰপিছত আৰু বেলেগ এজনৰ লগত দিছিলে বাৰু চাচা সেইটো মই কিয় বেচিলে আপুনি কি কিবা বেছি হৈ গৈছে কাটি দিলে ডক্টৰে কৈছিল কাটি দিয়া কথা কৈছে বোলে সেই আগৰ নিচিনা নহ'বগৈ চেহেৰাটো নাই ইয়াৰ ভৰিত পুৰা ভৰিত লম্বা হৈ গৈছে কাতি মাহৰ পিছত পকাত মানে এক্সিডেণ্ট হোৱাৰ নিচিনা কেইদিনমান শিলগুটিত নিলেই শিলগুটি নিলে ঠিক হৈ যাব খোজকাঢ়িলে বাঢ়িছে বাঢ়িছে মানে ঘৰৰ ভিতৰতে থাকে ন এতিয়া পথাৰত দিব জাগা নাই না ধান চান লগাই দিলে চব যিমান খোজ কাঢ়িব ইমান ভাল হ'ব এতিয়া এনেও তাতো পথাৰ নাই নহয় ওচৰ পাছৰ ওলাই নিব নোৱাৰে সৰু ল'ৰাটোতো দোকানতে থাকে আপোনাৰ চালক সুন্দৰ মহটো গোৱালটো ভাল তাৰ কেইবাহালো মহো মানে মই 3 হাল নে কেইহাল আনিছিলোঁ তাৰ ঘৰৰ পৰা মহো ক'ৰ মহ এহাল আছিল সেই কলীয়াজুৰি পামৰ আছিল কছাৰী মানুহ মোৰতো মানুহটো আগত ঘৰ আছিলে বৰবৰীত আছিল পিছত তাত সি উঠি পাম ধৰিলে তাত মহো ৰাখিলে সুন্দৰ মহ আছিল কিন্তু যোৱা সিটোকে বহুত চাপ বাৰু আচ্ছা সিটো ল'ব পাৰে আপুনি ইয়াৰ লগৰটো বোলে টমটম দেখি পেলাই অকণমান দিগদাৰ কৰে সেইটো কাৰণে সিও বেচিলে তাক মানে লিয়া দেখিলে একদম জুপিয়াই যায় তাক ঘূৰিব চাই লওক মহটো কি সুন্দৰ বনি আছে কি সুন্দৰ বনি আছে চাই লওক জাকিৰ হুছেইন ভূঞাবাৰী টপ গ'লে মহটো এই ৰাইজে দেখা পাব এইবছৰ 26ত ফাটাফাটি যুঁজিব বাৰু মহটো ইয়াৰ সমনীয়া মংগল দেউতিৰ লগত তাৰ লগতে ভাল হ'ব মহটো আৰু আছেই আমাৰ এই ওচৰে ৰহম চাহটোৰ লগতো ভাল হ'ব হে তাৰপিছত আকৌ আমাৰ ৰহম চাহ লগতো বাৰু জোৰ হ'ব বাৰু জোৰ হ'ব ইয়াৰ সুন্দৰ জোৰ মিলিব শিং জোৰ মিলিব অলপ এতিয়া বৰ্তমান আমাৰতো অকণমান চেহেৰা কমি আছে তাৰ যুঁজলৈ হৈ যাব আপোনাৰতো আৰু হ'ব যুঁজলৈ গৰমতে ক্ষীণাইছে মইতো মই পথাৰত অলপ লাগি থাকিলো দেখিছে মইতো অলপ অলপ খাই জানো কি
কালাৰটো মানে ইয়াত গা চা ডেইলি ধুৱাই আছে না ঘৰৰ ভিতৰতে থাকে যে বগা হৈ গৈছে চাচা কি খুৱাই আছে বৰ্তমান এতিয়া দল ঘাঁহকে খুৱাই আছো দল ঘাঁহ আৰু লগত দিয়ে চাপৰ টাপৰ দি অলপ খাই মইতো দাঁতি উঠা বেছি দিন হোৱা নাই নেকি দাঁতটো এখন হেৰি অকণমান হৈছে বেছি দিন হোৱা নাই মোৰ এটা সন্দেহ 3 বছৰমান হৈছিল এটা দাঁতি উঠা দাঁতকেইটা দেখা পাই পেলাই গম পোৱা গৈছে দাঁত এতিয়াও বহুত দিন যাবগৈ কাষৰ দাঁতকেইটা পুৰা হেৰি হৈ আছে ধাৰ হৈ আছে বেছি বয়স হ'লে দাঁতকেইটা একদম ছুটি হৈ গ'ল ছুটি হৈ গ'ল হয় কিন্তু দাঁত আৰু এই দাঁতৰ হেৰিটো একদম মানে হেৰি হৈ গ'ল হয় বেছি বয়স হোৱা নাই নাই বেছি বয়স হোৱা নাই এয়া যুৱক সময় হৈছে তাৰ এতিয়া যিখিনি সময় খেলিব ভাল খেল দেখুৱাওক ৰাইজক ভাল খেল দেখুওৱাটোৱেতো চবেই বিচাৰে আপোনাৰ এটা নাম হওক ইমান দূৰৰ পৰা গৈ পেলাই যে আপুনি মই যুঁজাই ৰাইজক ভাল খেল দেখুৱাই আমাৰ মহিলা দ্বিতীয় ভিতৰত নেক্সট নম্বৰ থকা মহু এই দুইটাই অঁ 1 নম্বৰ ইয়াৰ চুচৰি যোৱা হ'ল নেজডাল নেজ ঠিকে আছে বহুত সুন্দৰ নেজ এই আগৰ দিনৰ বুঢ়া মানুহে কৈছে গৰু মহৰ নেজ যিমান লম্বা হ'ব যিমান বলে শক্তি হয় চুলিত শুৱনি তেনে মইতো নেজডালত শুৱনি চালকচোন কি মজা নেজডাল চাই লওক চুলি বা কি মজা সুন্দৰ এটা মহ দেখিছে শুৱনি কিহত নেজত চাই লওক আপোনালোকে মোৰ পোৱালি মই এটা পাইছিলোঁ এইকেইদিন আগত পিছত ৰখা কৰা মানুহ নাই তাকে ভাবি পেলাই মই মাথাটো মাৰা নাই বহুত ভাল লাগিল আজি গৰু হাল আছে দুটা দিয়া সমানে কি সুন্দৰ মহ আছে শিং ভাল হ'ব লাগে মহক সদায় শিং চাই শিং খেলিব লাগে ইয়াৰ শিংটো কিন্তু বহুত পচন্দৰ শিংটো ভাল লগততো আমি লগাব পাৰো মানে হাৰিব ইয়াৰ শিংটো আপোনাৰ পচন্দ হয়নে অঁ পচন্দ হয় 2026ত মানে ভাল এখন খেল হ'ব আপোনাৰ কিবা আশা আছেনে আশা চাওক কাৰ লগত জোৰ হয় তাৰ লগতে ৰাইজে পচন্দ কৰিব লাগে যাৰ লগত যুঁজায় আমিও তাৰ লগত জিকিম দাদাটো ৰাইজৰ কাৰণেহে আপুনি মহটো ৰাখিছে বৰ্তমান কি ক'ম ৰাইজে পচন্দ কৰি যাৰ লগত যুঁজাব বিচাৰে তাৰ লগতে দিম তাৰ লগতে দিম খেলাত জিকা হাৰা খেল আছেই হাৰা জিকা আছে লাগিলে হাৰক খেলি পেলাই হাৰক কোনো আপত্তি নাই দুইটা লাগিলে এটা হাৰিবই চাহ বনাব দিম না নন্দৰ ডাঙৰ মূৰটো যোৱা বছৰ নন্দটো আমাৰ ইয়াৰ লগত থাইলেণ্ড নন্দৰ ডাঙৰটো এহাল মহ প্ৰথম এড্ৰেছ চাৰ্টিফিকেট দিয়া মানুহ জানালোক মই পিছতো মহো মোক যাচিছিল জানালে মোক সুধিছিল 1 মাহ বাকীকে কৈছিল এইটো মহৰ মালিক যিটো পুৰণা মালিক মোৰ লগত বিৰাট ভাল আছিল এই চুমে মাহাবিন বুলি কয় তাক তাৰ ঘৰৰ পৰা মই 4হাল মহো আনিলো সি মোক কৈছিল যে নাই চাগে ভাই তই মোৰ ভাল লৈ যা পিছত এহাল নিকিনি পেলাই মই ডাঙৰ ল'ৰাটোক কৈছিলোঁ বোলে এহালকে আনো